পথাৰৰ পৰা লাই শাকখিনি যে আনিছিলোঁ, এতিয়া এইখিনি এনেকৈ ভালকৈ ধুই এয়া কাপোৰ এখনৰ ওপৰত এনেকৈ ধুনীয়াকৈ মেলি দিছোঁ পানীবোৰ টোপ যাবলৈ। তাৰ পাছত কি কৰিম আপোনালোকে চাই থাকিব। লাই শাকবোৰৰ পানীবোৰ ৰ'দত শুকোৱাৰ পাছত আৰু লেৰেলি যোৱাৰ পাছত এনেদৰে খুন্দি খুন্দি বৈয়ামত ভৰাই যাব, নতুবা লাই শাকবোৰ ডাইৰেক্ট বৈয়ামত ভৰাই অকণমান গৰম পানী দি ভালদৰে লাই শাকবোৰ থেকেচি যাব, যাতে লাই শাকবোৰৰ মাজত থকা বায়ুবোৰ ওলাই যায়। ভালদৰে খুচি খুচি টাইট কৰি বৈয়ামটোত লাই শাকবোৰ ভৰাই যাব আৰু শেষত যেতিয়া সম্পূৰ্ণ হ'বগৈ বৈয়ামৰ মুখনিখন টানকৈ মাৰি 6-7 দিনলৈ ৰ'দত দি থ'ব। ইয়াৰ পাছত বৈয়ামৰ পৰা উলিয়াব আৰু ৰ'দত ভালদৰে শুকুৱাই বৈয়াম এটাত ভৰাই থৈ দিব পাৰিব। ইয়াৰ পাছত ৰ'দত এনেদৰে দিয়াৰ পাছত ঠিক এনেকুৱা ধৰণৰ হয়। 6 দিনৰ পাছত ভালদৰে ৰ'দত দি শুকুৱাই ল'ব আৰু সৰু সৰুকৈ কাটি ল'ব পাৰিব। আৰু এনেদৰে প্ৰস্তুত হয় চিংকি অৰ্থাৎ গুন্দ্ৰুক। চাটনি, আঞ্জা, তৰকাৰী হিচাপে আপোনালোকে খাব পাৰিব। আমি যেনেকৈ ড্ৰাই ফ্ৰুটছ খাওঁ, এয়া ড্ৰাই ভেজিটেবল হয় আৰু ইয়াৰ সোৱাদ টেঙা। ৰেচিপিবোৰ কেতিয়াবা সময় সুবিধা মিলিলে আপোনালোকক জনাম বাৰু। আজিলৈ আহিলোঁ, ধন্যবাদ।